নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত লৈছোঁ দুটাকৈ ভাল খবৰ। অৰুণোদয় আঁচনি আৰু PM কিষাণ আঁচনিলৈ আহিছে এটা বিগ আপডেট। তো কি বিগ আপডেট আছে আপোনালোকক এই ভিডিঅ'ত জনাম। PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ ধন এতিয়াও লাভ কৰা নাই। তো কৃষকসকলে কেতিয়া লাভ কৰিব 20 নম্বৰ কিস্তিৰ ধন, আৰু অৰুণোদয় আঁচনিৰ নতুনসকলে কেতিয়া লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। তো সবিশেষ জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, প্ৰথমতে লৈ আহিছোঁ আপোনালোকক যিটো অৰুণোদয় আঁচনিৰ এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ যিটো ডাঙৰ খবৰটো হৈছে কি, বহু মহিলাই অৰুণোদয় আঁচনিৰ ধন এতিয়াও লাভ কৰা নাই। আৰু যিসকল মহিলাই নতুনকৈ আবেদন কৰিছিলে, আপুনি যদি নতুনকৈ আবেদন কৰিছিলে, প্ৰশেষত ডকুমেণ্ট জমা দিছিলে, কিন্তু আপোনাৰ নামটো অহা নাই, যদি আপোনাৰ নামটো অহা নাই আপুনি কেনেদৰে চেক কৰিব? আৰু যিসকলৰ নাম আহিছে সেই নাম অহা মহিলাসকলে এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন। তো মোক যিহেতু বহুতে সুধি আছে যে নতুনসকলে কেতিয়া লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। তো নতুনসকলৰ কথা যিটো ক'ব খুজিছোঁ, যোৱা যিহেতু 10 তাৰিখে আপোনালোকৰ বহুতো মহিলাই লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন। তো যিসকলে লাভ কৰা নাই সেইসকলে কেতিয়া লাভ কৰিব? আপোনালোকে যিহেতু আপোনালোকৰ যদি নাম আহিছে তেনেহ'লে চিন্তা কৰাৰ কাৰণ নাই। মই যিহেতু জনাব বিচাৰিছোঁ, আপোনাৰ নামটো যদি আহিছে অৰুণোদয় আঁচনিৰ লিষ্টত তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। কিন্তু আপোনালোকক যিহেতু এতিয়ালৈকে ধন মুকলি কৰি দিয়া নাই, যেতিয়া চৰকাৰে আপোনালোকক ধন মুকলি কৰি দিব আপোনালোকৰ একাউণ্টত 1250 টকা সোমাই যাব। আৰু এটা কথা মনত ৰাখিব, আপোনালোকৰ যিহেতু যিসকলৰ নাম আহিছে সেই নাম অহা মহিলাসকলৰ ঘৰত আপোনালোকৰ যদি দুখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ হয়তো নামটো কাটি দিব পাৰে, কিন্তু আপোনালোকৰ যদি নামটো আহিছে তেনেহ'লে লাভ কৰিব। কিন্তু কিছুমানৰ কি হৈছে, আপোনাৰ নাম কটা গৈছে। তো কোনসকলৰ নাম কটা গৈছে? যিসকলৰ ঘৰত আপোনাৰ দুখন ৰেচন কাৰ্ড থাকে, বা আপোনাৰ পৰিয়াল যদি 4জনতকৈ অধিক হয় বা 2জনতকৈ অধিক হয়, তেনেহ'লে কিন্তু আপুনি অৰুণোদয় আঁচনিৰ সুবিধা নাপাব। আৰু আপোনাৰ ঘৰত যিহেতু 4জন পৰিয়াল হ'ব লাগিব, 2জন হ'লে নাপায়। আপোনালোকৰ 4জন মহিলা যদি হয়, 4জন যদি পৰিয়াল হয়, তেতিয়াহে আপুনি লাভ কৰিব অৰুণোদয় সুবিধা। কিন্তু 2জন বা 1জন হ'লে আপুনি নাপাব। আৰু আপোনাৰ ঘৰত যদি দুখন ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰতো আপুনি লাভ নকৰে। তো আপোনালোকৰ ঘৰত এখন ৰেচন কাৰ্ড হ'ব লাগিব, আৰু আপোনাৰ ৰেচন কাৰ্ডখন আধাৰৰ লগত লিংক হ'ব লাগিব। তো আপুনি আপোনাৰ ৰেচন কাৰ্ডখন আধাৰৰ সৈতে লিংক কৰালে নাই? যদি কৰোৱা নাই তেনেহ'লে আপুনি সোনকালে আপোনাৰ যিটো কণ্ট্ৰল দোকানী আছে সেই কণ্ট্ৰল দোকানীৰ সৈতে যোগাযোগ কৰক, আৰু আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰাই লওক ৰেচন কাৰ্ডৰ লগত। তেতিয়াহে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। আৰু নতুনসকলৰ ধন এতিয়ালৈকে যিটো মুকলি কৰা নাই, অহা যিহেতু আগষ্টত আপোনালোকে হয়তো লাভ কৰিব পাৰে এবাৰ নতুনসকলে অৰুণোদয় আঁচনিৰ ধন 1250 টকা, যদিহে আপোনাৰ নামটো আহিছে। আৰু যিসকলৰ নাম অহা নাই তেখেতসকলে কি কৰিব লাগিব? যিসকলৰ নাম অহা নাই তেখেতসকলক মই যিটো ক'ব খুজিছোঁ, আপুনি যদি ধন লাভ কৰা, আপোনাৰ যদি নামটো যদি কৰ্তন কৰা হৈছে তেনেহ'লে আপুনি আপোনাৰ পঞ্চায়ত অফিচত আপুনি খবৰ কৰক যে আপোনাৰ নামটো আছেনে নাই, আপোনাৰ কিহৰ বাবে নামটো কৰ্তন কৰা হ'ল। যদিহে আপোনাৰ মোবাইল নম্বৰ মিছ হৈ আছে, বা আপোনাৰ যদি লিংক নাই আপোনাৰ আধাৰ নম্বৰটো মোবাইলৰ লগত, তেনেহ'লে আপোনাৰ হয়তো নামটো কৰ্তন হ'ব পাৰে। তো সেই বস্তুটো আপোনালোকে জানি ৰাখিব। আপোনাৰ অঞ্চলত যদি আপুনি লাভ কৰা নাই, আপোনাৰ পঞ্চায়তত আপুনি খবৰ কৰি চাওক আপোনাৰ নামটো আছেনে নাই। যদি আপোনাৰ নামটো নাই তেনেহ'লে আপুনি নতুনকৈ আকৌ আপডেট কৰাব লাগিব, হয়তো আপুনি জনাব লাগিব, এপ্লিকেশ্যন লিখিব লাগিব পাৰে। তো সেই বস্তুখিনি আপোনালোকে কৰি দিব, তাৰপিছত আপোনালোকৰ নিশ্চয় নামটো আহি যাব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কৈছে যে মামাই কৈছে সকলোকে দিয়া হ'ব এই সুবিধা, যিসকল দৰিদ্ৰ পৰিয়াল আছে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আপোনাৰ যদিহে ৰেচন কাৰ্ড আছে, আপোনাৰ যদি ৰেচন কাৰ্ডত নাম আছে, বা আপুনি যদি ৰেচন কাৰ্ড লাভ কৰি আছে, আপোনাৰ ৰেচন কাৰ্ডত আপুনি চাউল সংগ্ৰহ কৰি আছে, তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় সুবিধা। আৰু যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে সকলো মহিলাকে দিয়া হ'ব। কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ ঘৰত দুটা ৰেচন কাৰ্ড হ'ব নোৱাৰে, আপোনালোকৰ ঘৰত এখন ৰেচন কাৰ্ড হ'ব লাগিব। এখন ৰেচন কাৰ্ড হ'লেহে আপুনি লাভ কৰিব অৰুণোদয় সুবিধা। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পালে। নতুনসকলে আৰু কিছুদিন ৱেইট কৰক, কিছুদিন ৱেইট কৰাৰ পিছতে অহা হয়তো 10 আগষ্টত মুকলি হ'ব পাৰে অৰুণোদয় আঁচনি 1250 টকা। তাৰ আগতে আপোনাৰ লিষ্টত নাম আছে নে আপুনি চেক কৰি ল'ব। যদি নামটো আছে তেনেহ'লে আপোনাৰ প্ৰব্লেম নাই। আৰু নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো ক'ব খুজিছোঁ PM কিষাণ আঁচনি। PM কিষাণ আঁচনিলৈ আহিছে এটা ডাঙৰ আপডেট, যিটো বহু লোকে যিটো এতিয়ালৈকে মোক কমেণ্ট কৰি সুধিছে যে PM কিষাণ আঁচনি ধন এতিয়াও মুকলি কৰা হোৱা নাই,
কেতিয়া দিয়া হ'ব আপোনালোক যদি জনাব বিচাৰিছোঁ PM কিষাণ আঁচনিৰ ধন লাভ কৰিবলৈ হ'লে আপোনাৰ KYC হোৱাটো বাধ্যতামূলক আপোনাৰ KYC আপুনি কৰিছে নে নাই যদি আপুনি KYC নাই কৰা তেনেহ'লে আপুনি আজি আপোনাৰ CSC চেণ্টাৰৰ সৈতে আপুনি যোগাযোগ কৰি লওক আৰু আপোনাৰ KYC আপুনি সম্পূৰ্ণ কৰক যদিহে আপুনি KYC কৰা নাই KYC নকৰিলে আপুনি লাভ নকৰে PM কিষাণ আঁচনিত 2000 টকা আৰু সকলো কৃষকৰ যেহেতু কোৱা হৈছে বাৰে বাৰে যেহেতু কোৱা হৈছে KYC সম্পূৰ্ণ কৰিবলৈ আৰু আপোনাৰ লেণ্ড চিডিং যদি আপোনাৰ ন হৈ আছে তেনেহ'লে আপুনি লেণ্ড চিডিংটোৰ কাৰণে আপুনি মাটিৰ ডিটেইলছ আপডেট কৰিব লাগিব নতুনকৈ আপুনি মাটিৰ ডিটেইলছ দিব আপোনাৰ মাটিৰ ডিটেইলছটো কেনেকুৱা হ'ব লাগিব আজিকালি যেটো নতুন নিয়ম কৰি দিয়া হৈছে আপোনালোকে সকলোৱে জানে নতুন নিয়মটো হৈছে কি আপুনি মণ্ডলৰ পৰা লিখা আনিব আপোনাৰ কি মাটিত আপুনি খেতি কৰি আছে তজি মাটি ম্যাদী মাটি নে একচনীয়া মাটি সেই মাটিৰ আপুনি ডিটেইলছ আপুনি মণ্ডলৰ ৰিপৰ্ট অনুসৰি আপুনি আপোনাৰ CSC চেণ্টাৰত আপুনি জমা কৰক বা আপুনি ব্লকত জমা কৰক তেতিয়াহে আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ ধন PM কিষাণ আঁচনিৰ ধন লাভ কৰিবলৈ হ'লে আপোনাৰ তিনিটা বস্তু আপোনাৰ অকে হ'ব লাগিব লেণ্ড চিডিং KYC আৰু আধাৰ টু বেংক একাউণ্ট চিডিং তো আধাৰ টু বেংক একাউণ্ট চিডিং মানে হৈছে আপোনাৰ আধাৰৰ লগত আপোনাৰ বেংকৰ লিংক হোৱাটো জৰুৰী সেই বস্তুখিনি আপোনালোকে ক্লিয়াৰ কৰি ৰাখক আপুনি নিশ্চয় PM কিষাণ আঁচনিৰ ধন লাভ কৰিব পাৰিব আৰু যেটো মিডিয়া ৰিপৰ্ট অনুসৰি জনোৱা মতে আপোনালোকক সকলোৱে কৈছিলে যেহেতু জুন মাহত দিয়াৰ কথা আছিলে PM কিষাণ আঁচনিৰ ধন জুন মাহ গুচি গ'ল এবাৰ যেটো জুলাই মাহৰ এণ্ডিঙত আপোনালোকে হয়তো লাভ কৰিব পাৰে নহয়তো আপোনালোকে আগষ্টত লাভ কৰিব পাৰে PM কিষাণ আঁচনিৰ ধন তো এতিয়ালৈকে যেটো ফাইনেল কোনো ৰিপৰ্ট ঘোষণা কৰা নাই আৰু অধিক জানিবলৈ আপোনালোকে pmkishan.gov.in ৱেবছাইটত যাব তাত গৈ আপোনালোকে চেক কৰিব তাত অলৰেডি যেহেতু আপোনালোকৰ PM কিষাণ ইনষ্টলমেন্ট কেতিয়া দিয়া হয় ডেটটো ওপৰত লিখা থাকে মেনশন কৰা থাকে সেই বস্তুটো আপোনালোকে চাই থাকিব ভুৱা বাতৰি আপোনালোকে নাচাব তো তাত আপোনালোকৰ লিখা থাকে যেটো 24 ফেব্ৰুৱাৰীত দিয়া হৈছিলে যোৱা যেটো PM কিষাণৰ 19 নম্বৰ কিস্তি আছে তাত আপডেট আছে আৰু নেক্সট কিস্তিটোৰ আপডেট এতিয়ালৈকে অহা নাই যেতিয়া আহিব আপোনালোকে তাত চাব পাৰিব আৰু আপোনালোক নিশ্চয় জনাবলৈ চেষ্টা কৰিম তো আপোনালোকে PM কিষাণ ৱেবছাইটত গৈ আপুনি চাই থাকিব তাতে আপোনালোকে আপোনাৰ আপডেটটো আপুনি জানিব পাৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব তো সেই বস্তুখিনি আপোনালোকে চাই থাকিব আৰু আপোনাৰ লগতে আপুনি PM কিষাণৰ যিখিনি KYC ৰ কাম আছে সেই KYC ৰ কামখিনি আপুনি সম্পূৰ্ণ কৰি থৈ দিব চাব আপুনি নিশ্চয় PM কিষাণ আঁচনিৰ ধন লাভ কৰিব পাৰিব আৰু নতুনকৈ যদি আপুনি PM কিষাণ আঁচনিৰ বাবে আবেদন কৰিছিলে বা আপোনাৰ যদি নামটো অহা নাই তেনেহ'লে আপুনি কেনেকৈ জানিব পাৰিব আপোনাৰ তাতে ট্ৰেক ষ্টেটাছ বুলি আপোনালোকৰ অপচন আছে আপোনালোকে তাতে গৈ আপোনাৰ ID নম্বৰ আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে সেই নম্বৰটো সাৰ্চ কৰি চাব পাৰে নাইবা আপুনি CSC চেণ্টাৰৰ সৈতে যোগাযোগ কৰিব CSC চেণ্টাৰত গৈ আপুনি চেক কৰিব পাৰিব আপোনাৰ নামটো আছে নে নাই যদি আপোনাৰ নামটো আছে আপোনাৰ নাম্বাৰটো মাৰি দিয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰটো মাৰি দিয়াৰ পিছত আপোনাৰ নামটো আহি যাব আপুনি ট্ৰেক ষ্টেটাছটো চাব পাৰে বা আপুনি CSC চেণ্টাৰতো যাব পাৰে বা আপুনি বেনিফিচিয়াৰী লিষ্ট এটা অপচন আছে PM কিষাণ ৱেবছাইটত গৈ সেই বেনিফিচিয়াৰী লিষ্টত আপুনি নামটো চাই ল'ব যদি আপোনাৰ নামটো আহিছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ এবাৰ 20 নম্বৰ কিস্তি আৰু আপোনাক জনাব বিচাৰিছো নতুনকৈ যদি আপুনি PM কিষাণ আঁচনিৰ ধন মানে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি প্ৰথমতে এটা কাম কৰিব আপোনাৰ PM কিষাণ আঁচনিৰ বাবে আবেদন কৰিবলৈ হ'লে আপুনি IBP যেটা আপুনি PM কিষাণ আপোনাৰ পোষ্টেল বেংক এটা আপুনি একাউণ্ট খুলিব পোষ্টেল বেংকত গৈ একাউণ্টটো খুলি ল'ব 200 টকা বা 500 টকাৰ একাউণ্ট এটা খুলিব খোলাৰ পিছতহে আপুনি PM কিষাণ আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব তো সেই বস্তুখিনি আপোনালোকে মনত ৰাখিব আপুনি বেলেগ বেংকত আপুনি একাউণ্ট নাৰাখিব বেলেগ বেংকত একাউণ্ট থাকিলে কিন্তু আপোনাৰ PM কিষাণৰ আঁচনিৰ ধন নোসোমায় তো কিছুমানে সোমাই আছে যদিও লাহে লাহে যেটো বন্ধ হৈ গৈ আছে তো আপোনালোকে এইটো কথা মনত ৰাখিব আপোনাৰ বেংকৰ একাউণ্টটো কি আছে সেই বেংকৰ একাউণ্টটো পাৰে যদি আপুনি পোষ্টেল বেংক একাউণ্টটো খুলি ল'ব তাতে আপোনালোকৰ যেটো চৰকাৰী যেটো PM কিষাণৰ ধন আছে সেই ধন আপোনালোকৰ একাউণ্টত জমা হ'ব তো গাইছ আপোনালোকে নিশ্চয় বুজি পালে আজিৰ ভিডিঅ'টো আপোনালোক যেটো দুটাকৈ খবৰ জনালো আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক শেয়াৰ আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইছ আজিলৈ ইমানে জয় আই অসম